নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস পিতা-পুত্ৰ। এয়া ২২ নং খণ্ড। আজি ৩ দিনমান লক্ষ্মীনাথ ঘৰলৈ অহা নাই। আনকি তাৰ যি পৰিচিত চিৎকাৰে গধূলিৰ লগে লগে মহঘুলিৰ আকাশ বিদীৰ্ণ কৰি তোলে, সেই চিৎকাৰটো এইকেইদিন কোনেও শুনিবলৈ পোৱা নাই। প্ৰথম দিনা লক্ষ্মীনাথ ঘৰলৈ নাহোঁতে শিৱনাথে মনতে ভাবিছিল যে সি হয়তো মহঘুলিৰ বাহিৰৰ কোনোবা ঠাইলৈ কিবা কামত বা এনেয়ে ফুৰিবলৈ গৈছে। সি যে শিৱনাথৰ এসময়ৰ চাকৰ লালুৱা বুঢ়াৰ পুতেক কনক ঠিকাদাৰৰ লৰীৰ হেণ্ডিমেন হৈছে, সেই খবৰ ইতিমধ্যে তেওঁৰ কাণত পৰিছে। যি হওক, অন্ততঃ দুটামান দিন পুতেকৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰিম বুলি ভাবি শিৱনাথে মনতে সামান্য স্বস্তি অনুভৱ কৰিছিল। কিন্তু পিছদিনা ৰাতিপুৱাই তেওঁ এনে এটা খবৰ পালে, যিটো খবৰ শুনি তেওঁৰ মনৰ স্বস্তি ক'ৰবালৈ উৰি গ'ল। বৰং স্বস্তিৰ ঠাই অধিকাৰ কৰিলে আন এটা নতুন আতংকই। ৰাতিপুৱাই কৈৱত্ৰ গাঁৱৰ মেমেৰাই জীয়া কুঁহি মাছ কেইটামান লৈ তেওঁৰ ঘৰ ওলালহি। সি এইবাৰ শালি খেতিৰ কাৰণে শিৱনাথৰ পৰা মাটি কেইডৰামান আধি পোৱাৰ আশাত আছে। সেইকাৰণে জাল মাৰি বা জোৰ মাৰি মাছ ধৰিব পাৰিলেই দুটামান মাছ শিৱনাথৰ ঘৰত দি যাবলৈ সি কেতিয়াও নাপাহৰে। যিহেতু শিৱনাথে বেছিভাগ সময় ঘৰতে সোমাই থাকে, সেইকাৰণে তেওঁ ঘৰলৈ অহা যিকোনো মানুহৰ লগতে শিৱনাথে পৰম আগ্ৰহেৰে কথা পাতে আৰু সেই কথা-বাৰ্তাৰ যোগেদিয়েই তেওঁ মহঘুলিৰ ক্ষুদ্ৰ জগতখনৰ সকলো খবৰ ৰাখে। কিন্তু সেই শিৱনাথেও আজি কিছুদিনৰ পৰা মানুহৰ লগত কথা-বাৰ্তা পাতিবলৈ প্ৰায় এৰি দিছে। কথকি মেমেৰাই শিৱনাথৰ মুখৰ পৰা কথা উলিয়াবলৈ নানা প্ৰকাৰে গাই বাই চালে, কিন্তু তেওঁ মুখৰ ভিতৰতে অন্যমনস্কৰভাৱে কৰা হুঁ হাঁ আদি দুটামান শব্দৰ বাহিৰে আন কোনো কথাই সি তেওঁৰ মুখৰ পৰা উলিয়াব নোৱাৰিলে। অৱশেষত হঠাৎ মনত পৰাৰ দৰে কৰি মেমেৰাই শিৱনাথক ক'লে, "এটা কথা নহয় দেউতা, কালি ৰাতি যি ঘটনা ঘটি গ'ল, ইয়াৰ পাছত জানো কণবাপুক মহঘুলিত থাকিবলৈ দিয়াটো উচিত হ'ব? আমি মূৰ্খভাৱে ক'বলৈ হ'লে দেউতাই তেওঁক ডিব্ৰুগড় বা গুৱাহাটী ক'ৰবালৈ পঠাই দিয়াৰ ব্যৱস্থা কৰক। তাতে তেওঁ কিবা এটা ডাঙৰ চাকৰি কৰক বা কিবা এটা ডাঙৰ কাৰবাৰকে কৰক। আন একো নকৰিলেও তেওঁ তাতে এনেয়ে বহি বহি খাই থাকক। দেউতাই মাহে মাহে টকা পঠাই থাকিব। দেউতাৰ টকাৰ কি আকাল পৰিছে? তথাপি কণবাপু মহঘুলিত থকাটো আৰু উচিত নহয়। ঠাইখন বেয়া হ'ল দেউতা। মানিক মান কৰি চলাৰ দিন আৰু নাই। যেনেহে দিন কাল পৰিছে দেউতা, বোলে অ' তামুলী তামুলী হ'ল মুখেদি বোৱালে ৰাং, অ' ঘৈণী ঘৈণী হ'ল দুপৰীয়া বগালে চাং। কালি ৰাতি যি ঘটনা ঘটি গ'ল, কি ঘটনা ঘটিল কালি ৰাতি? সন্দেহ নাই লক্ষ্মীনাথে কালি ৰাতি কিবা এটা ডাঙৰ কাণ্ড কৰিছে।" শিৱনাথৰ মনত স্বাভাৱিকতে প্ৰচণ্ড কৌতূহল উপজিল। কিন্তু মেমেৰাক সেই বিষয়ে কিবা প্ৰশ্ন কৰিব নে নকৰিব তাকে ঠিক কৰিব নোৱাৰি তেওঁ বহুত সময় দ্বিধাগ্ৰস্ত আৰু নীৰৱ হৈ ৰ'ল। ইফালে মেমেৰাই নানা কথা পেক পেক কৰিয়েই আছে। তাৰ এটা কথাও শিৱনাথৰ কাণত সুমোৱা নাই। বহুত সময়ৰ মূৰত তেওঁ অতিশয় নিৰুদ্বিগ্ন আৰু উদাসীন মাতেৰে মেমেৰাক সুধিলে, "কালি ৰাতিনো কি ঘটনা ঘটিল?" শিৱনাথৰ মুখৰ মাত উলিয়াব পাৰি মেমেৰাৰ মুখখন উজ্জ্বল হৈ উঠিল। পৰম উৎসাহেৰে সি মাত লগালে, "কিয়, দেউতাই ক'ব নোৱাৰে নেকি? কালি ৰাতি মই বিৰি এমুঠি আনিবলৈ বজাৰলৈ গৈছিলোঁ। এনেতে নন্দেশ্বৰৰ চাহৰ দোকানত হুলস্থুল এখন লগা যেন শুনি আন বহুতো মানুহৰ লগতে ময়ো সেইখিনিত থিয় দিলোঁগৈ। গৈ যি কাণ্ড দেখিলোঁ, এনে কাণ্ড জীৱনত কেতিয়াও দেখা নাই দেউতা। এজাকমান ডেকা ল'ৰাই তাচ খেলি আছিল। মিছানো কিয় কওঁ দেউতা, আচলতে সিহঁতে জুৱা খেলি আছিল। তাৰ ভিতৰতে আমাৰ কণবাপুও এজন। মই সেইখিনিত গৈ থিয় দিয়াৰ লগে লগে দেখিলোঁ 4টামান ডেকাই কণবাপুক মাৰিবলৈ বুলি তেওঁৰ ফালে চোঁচা লৈছে। এনেতে কণবাপুৱে বিজুলী বেগেৰে জেপৰ পৰা ডেগাৰ এখন উলিয়াই আপোনালোকৰ গাঁৱৰে সহদেৱৰ পুতেক ভাবিৰামৰ গাত ডেগাৰখন মাৰি দিলে। ভাগ্যক্ৰমে ডেগাৰখন বুকুত বা পিঠিত নোসোমাই বাউসীত লাগিল।
তথাপি চৌকৈ তেজ ওলাই ভাবিৰাম ঠাইতে পৰি গ'ল। কণবাবুৱে বিজুলী বেগেৰে জাপ মাৰি তাৰ পৰা পলাই চকুৰ পলকতে ক'ৰবাত অদৃশ্য হৈ গ'ল। পাছত মানুহৰ কথা বাৰ্তাৰ পৰা গম পালোঁ, জোৱা খেলত তাচপাতত বেইমানি কৰা বুলি দুটা পক্ষৰ মাজত তৰ্কাতৰ্কি কাজিয়া হৈছিল। যি হওক, কণবাবুৱে কালি ৰাতি ভাবিৰামক ডেগাৰ মাৰি কোনোমতে পলাই সাৰিল। মানুহে কোৱা মতে কনক ঠিকাদাৰে ৰাতিৰ ভিতৰতে নিজৰ জীপ গাড়ীত তেওঁক কোনোবা দূৰণি ঠাইলৈ পঠাই দিলে। ইফালে ভাবিৰামৰ দলে কালি ৰাতিয়েই জুই চুই শপত খাইছে বোলে কণবাবুৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰালৈকৈ সিহঁত কেতিয়াও ক্ষান্ত নহয়। প্ৰাণৰ ভয় থাকিলে তেওঁ আৰু মহগুলিলৈ কেতিয়াও ঘূৰি আহিব নোৱাৰে। আহিলেই তেওঁক সিহঁতে কাটি টুকুৰা টুকুৰ কৰিব। এই কথা মই নিজ কাণেৰেই শুনি আহিছোঁ দেউতা। সেইকাৰণেহে কৈছোঁ, আপুনি কণবাবুক কিবা চাকৰি বা কাৰবাৰ এটা দি কোনোবা দূৰৰ ঠাইলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰক। শিৱনাথে ভাবলেহীন মুখেৰে কিছু সময় নীৰৱ হৈ থাকি অৱশেষত মেমেৰাক প্ৰশ্ন কৰিলে, মেমেৰা, মানুহে কোৱা শুনো তহঁতৰ গাঁৱৰ নামঘৰটোৰ বোলে ডাঙৰ মাহাত্ম্য আছে। তাত শৰাই এখন দি যিয়েই মনত যি সংকল্প কৰে সেই সংকল্পই বোলে সিদ্ধ হয়, কথাটো হয়নে? শিৱনাথৰ মুখত নিজৰ গাঁৱৰ নামঘৰৰ প্ৰশংসা শুনি মেমেৰা অতিকৈ উৎফুল্ল হৈ উঠিল। পৰম উৎসাহেৰে সৈতে সি ক'বলৈ ধৰিলে, কৈৱত্ৰ গাঁৱৰ নামঘৰ হ'লে কি হ'ব দেউতা? এনেকুৱা মাহাত্ম্য থকা নামঘৰ গোটেই জিলাখনতে দ্বিতীয় এটা নাই। আমি নিজ চকুৰেই দেখা কথা দেউতা। আমাৰ গাঁৱৰে মহেন্দ্ৰৰ পুতেক বেজিয়াই আঘোণাৰ বাৰী ঘৈণীয়েকজনীৰ জীয়েকজনীক নষ্ট কৰিও বিয়া কৰিবলৈ অমান্তি হোৱাত তাই নামঘৰত শৰাই এখন দি বেজিয়াৰ বৰ বেমাৰ হওক বুলি হাও দিলে। পাছত দেখিলেই নহয় দেউতা, বেজিয়াই এবাৰ পল মাৰিবলৈ যাওঁতে ভৰিত পানীৰ তলৰ বাঁহৰ খোজ খাইছিল। সেই খোজ খোৱাৰ চেলুলৈয়ে ভৰিখন আৰু নুশুকাল। বৰ বেমাৰ হোৱাৰ দৰে এতিয়া ভৰিখন এফালৰ পৰা ছিগি যাব ধৰিছে। বৰ মাহাত্ম্য থকা নামঘৰ দেউতা। সেইকাৰণেহে কৈছোঁ দেউতা, কণবাবুক ঈশ্বৰে সজপথলৈ ঘূৰাই আনক বুলি মানস কৰি দেউতাই আমাৰ গাঁৱৰ নামঘৰত শৰাই এখন আগবঢ়াওক। আপুনি চাই থাকিব। মেমেৰাৰ কথাৰ নিচিগা ধাৰৰ মাজতে বাধা দি শিৱনাথে মাত লগালে, মেমেৰা শুন, মই তোকে সাক্ষী কৰি মানস কৰিছোঁ, যিদিনাই ঈশ্বৰে মোৰ এই কুলাংগাৰ পুত্ৰক মাৰি নিব সেইদিনাই মই তহঁতৰ গাঁৱৰ নামঘৰত এখন শৰাই দিম আৰু গোটেই গাঁওখনকে এটা ভোজ দিম। মেমেৰাই নিজৰ কাণকেই বিশ্বাস কৰিব নোৱাৰি শিৱনাথৰ মুখলৈ হতবাক হৈ চাই ৰ'ল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।